চৰাইদেউৰ সোণাৰীত বিকাশৰ 12 দিন কাৰ্যসূচীত কেবিনেট মন্ত্ৰী বিমল বৰা উপস্থিত। শিক্ষাৰ্থীসকলক স্কুটি আৰু চাইকেল বিতৰণ। চৰাইদেউ জিলাৰ সদৰ সোণাৰীৰ ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অসমৰ সমূহ জিলাৰ জনতাৰ বাবে শিক্ষা, উদ্যোগ, বিত্ত আৰু ৰাজহ বিভাগৰ আঁচনিৰ সম্ভাৰেৰে বিকাশৰ 12 দিন কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত হৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত 60% নম্বৰ লাভ কৰা ছাত্ৰী আৰু 75% নম্বৰ লাভ কৰা ছাত্ৰক ডক্টৰ বাণীকান্ত কাকতি বঁটা, স্কুটি প্ৰদান কৰাৰ লগতে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক চাইকেল প্ৰদান কৰে। আমি নিৰ্মল ৰাজকোঁৱৰ তেখেতলৈ আমি অভিনন্দন জনাইছোঁ আৰু উজ্জ্বল ভৱিষ্যত গৌতম লামা আমি অভিনন্দন জনাইছোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমি বেজি ক্ৰীড়া লীগখনলৈ অভিনন্দন জ্ঞাপন কৰি আমাৰ হাইস্কুলৰ পৰা উত্তীৰ্ণ হৈছে। ইয়াৰ পিছত অভিনন্দন জ্ঞাপন কৰিছোঁ, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমি শ্ৰেয়া দেৱলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। শেষত আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ঘৰুৱা বঁটা প্ৰদান কৰা কেইগৰাকী ছাত্ৰ ছাত্ৰীলৈ অভিনন্দন জ্ঞাপন। অংশু চোপ্ৰা, আমিৰ হুছেইন, আকাশ মণিক দাস সকলোৱে হাত। ইয়াৰ পিছতে আমি মঞ্চলৈ আগবাঢ়ি আহিবৰ বাবে অনুৰোধ ডুবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে ঋত্বিক অভিনন্দন জ্ঞাপন কৰি মাতৃ উপস্থিত আছে। ইয়াৰ পিছতে আমি মঞ্চ पंजाब सिंध गुजरात मराठा द्राविड़ उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष माने गाहे तव जय गाथा। একবার হাত দেখাচোন। আচ্ছা, মা সকলো আহিছে আৰু আনন্দৰাম বৰুৱা বঁটা পোৱা সকলে হাত দেখাচোন। আনন্দৰাম বৰুৱা বঁটা যোনে মেট্ৰিক পাছ কৰিলে, বঢ়িয়া। এতিয়া যোন ক্লাছ 9ত পঢ়ি আছা যোনে চাইকেল পাব, কোনে কোনে পাব চাইকেল? আচ্ছা, ঠিক আছে। এই যিসকলে হাত নেদাঙিলা তেওঁলোকে দেখাচোন। কোন ক্লাছ? 6, 7, 8 তোমালোকে চাইকেল পাবাই। আচ্ছা, 6 কিমান আছে? 6, আচ্ছা, ঠিক আছে। তোমালোকে হাত ডাঙৰ দিয়া। 7, বঢ়িয়া। 8, ঠিক আছে। খুব ভাল কথা ন? আজি দাদা বাইদেউবিলাকে ভালকে পঢ়াৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা তেওঁলোকক অলপ মৰম দিবলৈ আমি সকলো গোট খাইছোঁ। আৰু মৰমটো আমি কেনেকৈ দিম চাবলৈ তোমালোকেও আহিছা। আৰু ডাঙৰ হ'লে এনেকুৱা মৰম তোমালোকেও ল'ব লাগিব। লাগিব নালাগে? নালাগে? লাগিব। আজি আমি তিনিটা কাৰ্যসূচী লৈ পিনি ইয়ালৈ আহিছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে ভাল ধৰণে পঢ়া শুনা কৰিব পাৰে, পঢ়া শুনা কৰিবৰ কাৰণে তেওঁলোকে যাতে উৎসাহ পায়, তাৰ কাৰণে
তিনিটা বঁটা আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে দিছে। এটা বঁটা হ'ল কি, যিসকল ছাত্ৰ ছাত্ৰীয়ে ছাত্ৰী মেডাম ছাত্ৰ ছাত্ৰী ক্লাছ 9ত পঢ়িছে, তেওঁলোকে যাতে স্কুললৈ আহিবলৈ অসুবিধা নহয়, সেইকাৰণে এখন আমি তেওঁলোকক চাইকেল, সেইটো এটা আজিৰ অনুষ্ঠানৰ মূল কথা। দ্বিতীয়, আমি বাণীকান্তৰ কাকতি, নামটো কোনে শুনা নাই? কিমানে শুনিছো? হাত হ'ল বাণীকান্তৰ নাম, কাকতিৰ নাম শুনিছো, হয় নাই? বঢ়িয়া, ভেৰি গুড। বাণীকান্তৰ কাকতি কোন আছিলে? কোনে ক'ব পাৰিব নেকি? এটা মাইক দিয়কচোন, মাইক আছে, মাইক ক'ত আছে? তোমালোকৰ ফালৰ পৰা কোনোবাই ক'ব পাৰিবা নেকি? হাত দাঙাচোন, এই ভাইটি কৰিছে, ক'বা নেকি তুমি? কোনোবাই ক'বা নেকি? বাণীকান্তৰ কাকতি কোন? আচ্ছা, ঠিক আছে, হ'ব। বাণীকান্তৰ কাকতি দেৱৰ নামত আমি স্কুটি দিম আমাৰ চৰাইদেউ সমষ্টিৰ 702গৰাকী ছাত্ৰ ছাত্ৰী। কোনে কোনে পাইছে স্কুটি? কোনে কোনে পাইছে স্কুটি? যোনে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ল'ৰাবিলাকে 75% নম্বৰ পালে আৰু ছোৱালীবিলাকে যোনে 60% পালে, তেওঁলোকক আমি বাণীকান্তৰ কাকতি এই বঁটাটো দিম। আনন্দৰাম বৰুৱা নাম শুনিছা নেকি তোমালোকে? ভেৰি গুড, চবে শুনিছো। একজনে ক'ব পাৰিব নেকি কোন আনন্দৰাম বৰুৱা? আনন্দৰাম বৰুৱা কোন আছিলে? কোনোবা এজনে অকণমান 2 লাইন ক'ব পাৰিব নেকি? এই ক'ব দিয়া, কোৱা ধুনীয়াকে চবে শুনিব, হা? কোৱা। আনন্দৰাম বৰুৱা তুমি অকণমান শুনাইছে। আনন্দৰাম বৰুৱা অসমৰ প্ৰথম IAS বিষয়া আছিলে। বঢ়িয়া। আনন্দৰাম বৰুৱা কোন আছিলে? প্ৰথম IAS বিষয়া আছিলে। আৰু পাৰিবা? তেওঁ UPSC বেংকৰ প্ৰথম অসমীয়া মানুহ আছিলে। UPSC প্ৰথম অসমীয়া মানুহ আছিলে। বঢ়িয়া। আৰু পাৰিবা? তেওঁ পণ্ডিত আছিলে, সাহিত্যিক আছিলে, দুটা মানুহ আছিলে। ঠিক আছে। আৰু কোনোবা পাৰিব? আনন্দৰাম বৰুৱা কোন আছিলে ক'বলৈ? আমাৰ ছাৰ বাইদেউ কোনোবা আছে নেকি? স্কুলৰ ছাৰ বাইদেউ আছে নেকি? ছাৰ বাইদেউ আছে? একবাৰ কোনোবা ছাৰ বাইদেউ ক'ব পাৰিব নেকি? আপুনি ওপৰলৈ আহক না, নহ'লে এইফালে একে নেদেখিব। পটককৈ ওপৰত আহিব না, প্লিজ। এখন খুলি দিয়ক না। সিফালে চাই নিব। আনন্দৰাম বৰুৱা অসমৰ প্ৰথম BA, প্ৰথম চিভিলিয়ান, প্ৰথম ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট আৰু অসমৰ যিটো এইকেইটা বঢ়িয়া। আৰু ষ্টুডেণ্ট কোনোবাই ক'ব পাৰিবা? ঠিক আছে, আমি অলপ আমি শিকিছিলে যিবিলাক আজিৰ তাৰিখতো আমাৰ গৱেষকসকলে, ছাত্ৰ ছাত্ৰীসকলে বহু জ্ঞান আয়ত্ত কৰিবৰ কাৰণে সক্ষম হয়। 1913 চনত, কোন চনত 1913 চনত তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত তেতিয়া মেট্ৰিক পৰীক্ষা হৈছিলে। এতিয়া অসমৰ ভিতৰতে ফাৰ্ষ্ট হৈছিলে। এতিয়া অসমৰ ভিতৰত ফাৰ্ষ্ট হোৱা এনেকুৱা মেট্ৰিক দিয়া কোনোবা আমি পাৰিম নেকি? আমাৰতো এতিয়া ষ্টেণ্ডটো উঠি যাব, তথাপিও ক্লাছৰ ভিতৰত ফাৰ্ষ্ট কোন আছে? হাত দাঙচোন। আমাৰ নিজৰ ক্লাছৰ ভিতৰত মই ফাৰ্ষ্ট। আজিৰ প্ৰজন্মই আমি আগবাঢ়ি যাব লাগিব। আজি যি UPSC পৰীক্ষা হয়, আনন্দৰাম বৰুৱা ডাঙৰীয়াই অসমৰ প্ৰথমগৰাকী UPSC পৰীক্ষা পাছ কৰা ব্যক্তি আছিল, যিগৰাকী আদৰ্শলৈ আজি আমি আগবাঢ়ি যাম। আমাৰ নতুন প্ৰজন্ম, আমাৰ ছাত্ৰ ছাত্ৰীসকলে বাণীকান্ত কাকতি অসমৰ সমাজ জীৱনলৈ যিগৰাকী ব্যক্তিৰ বৰঙণি আছে, শিক্ষাৰ ক্ষেত্ৰত, সাহিত্যৰ ক্ষেত্ৰত, সংস্কৃতিৰ ক্ষেত্ৰত যিগৰাকী ব্যক্তিৰ বৰঙণি আগবঢ়াই থৈ গৈছে, তেওঁলোকৰ আদৰ্শলৈ আগবাঢ়ি যাব লাগিব।
এই মহান ব্যক্তিসকলৰ নামত দিয়া যি বঁটা আজি ছাত্ৰ ছাত্ৰীসকলে পাবৰ কাৰণে সক্ষম হৈছে উঠি অহা ছাত্ৰ ছাত্ৰীসকলে যাতে আপোনালোকক দেখি তেওঁলোক অনুপ্ৰাণিত হয় তাৰ কাৰণে আমি বিশেষভাৱে পদক্ষেপ ল'ব লাগিব 9ৰ ছাত্ৰ ছাত্ৰীসকলে আজি চাইকেল পাবৰ কাৰণে সক্ষম হৈছে আগৰ দিনত কি আছিল আগৰ দিনত আছিল যে খোজকাঢ়ি 5 কিলোমিটাৰ 6 কিলোমিটাৰ স্কুললৈ যাব লাগে কিন্তু এতিয়া পৰিৱেশ সলনি হৈছে আৰু এই পৰিৱেশ সলনিৰ লগে লগে আমাৰ প্ৰত্যেকৰে মানসিকতা আমি সলনি কৰিব হৈছে সেইকাৰণে চৰকাৰে এতিয়া চাইকেল দিয়াৰ ব্যৱস্থা কৰিছে যাতে সময়ৰ লগত খোজ মিলাই আমাৰ ছাত্ৰ ছাত্ৰী আগবাঢ়ি যাব পাৰে তাৰ বাবে চাইকেল দিয়াৰ ব্যৱস্থা কৰা হৈছে আজি হাই ছেকেণ্ডাৰী পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আজি স্কুটি দিয়া হৈছে যিসকলে ভালদৰে পাছ কৰিবৰ কাৰণে সক্ষম হৈছে এইটো এটা স্বীকৃতি দিয়া হৈছে এই স্বীকৃতি লৈ যাতে উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে আমি বিশেষভাৱে পদক্ষেপ ল'ব লাগিব কাৰণ প্ৰতিযোগিতা পৃথিৱী প্ৰতিটো ক্ষেত্ৰতে প্ৰতিযোগিতা আছে প্ৰতিযোগিতা অবিহনে কোনো ছাত্ৰ ছাত্ৰী কোনো ক্ষেত্ৰতে কেতিয়াও আগবাঢ়ি যাব নোৱাৰে সেইকাৰণে এই স্বীকৃতিৰে আপোনালোকে ভৱিষ্যতৰ দিনত প্ৰতিযোগিতাৰ অৱতীৰ্ণ হৈ আপোনালোকৰ যি সপোন এই সপোন যাতে বাস্তৱ ৰূপায়িত কৰিব পাৰে তাৰ বাবে মই বিশেষভাৱে আপোনালোকক অভিনন্দন জনাইছো শুভেচ্ছা জনাইছো যিসকলে আজি লেপটপ পাব অৰ্থাৎ লেপটপৰ জৰিয়তে আপোনালোকক এটা মাননি দিয়া হৈছে আপোনালোকে এই আধুনিক পৃথিৱীখনৰ লগত ফেৰ মাৰিব পৰাকৈ আজি তথ্য প্ৰযুক্তিবিদ্যাৰ যুগত সেই লেপটপৰ জৰিয়তে আজি আপোনালোক আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ব নিজৰ কামখিনি কৰিবৰ কাৰণে সক্ষম হ'ব এই স্বীকৃতিৰে আপোনালোকে আগবাঢ়ি যাওক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো মাননীয় মুখ্যমন্ত্ৰী মহোদয় ধন্যবাদ জনাইছো যে এতিয়া নতুন প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত নতুন শিক্ষানীতিৰ আধাৰত আমাৰ চৰকাৰে মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আজি ভাৰতবৰ্ষৰ ভিতৰতেই অসমখনক 5খন ৰাজ্যৰ ভিতৰত আনিবৰ কাৰণে প্ৰতিটো ছেক্টৰতে যে এনেধৰণৰ বিকাশৰ যাত্ৰা আৰম্ভ কৰিছে এই বিকাশৰ যাত্ৰা যাতে সফল হয় চৰাইদেউ জিলাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে এই বিকাশৰ যাত্ৰাৰ এই অংশীদাৰ হৈ আমি যাতে অসমখনক আগুৱাই নিয়াৰ স্বাৰ্থত প্ৰত্যেকৰে অকণমান হ'লেও যি অৰিহণা আছে সেইখিনি যাতে আহি থকা দিনবিলাকত আপোনালোকে আগবঢ়াই যাব পাৰে তাৰ কাৰণে আপোনালোকে পদক্ষেপ ল'ব বুলি আশা ৰাখি পুনৰবাৰ সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা নিবেদি মোৰ দুআষাৰ মই সামৰণি মাৰিম